কাৰ্টুনৰ ঔষধ কাৰ্টুনতেই থাকিল। চিকিৎসালয়ৰ আচবাব পেকিং হৈ থাকিল। 2021 চনতে স্থাপন কৰা চিকিৎসালয়খনৰ ফিটা কাটিবলৈহে কাৰোৰে আহৰি নহল। আজি 4-5 বছৰে হ'ল মনাই হোৱা, কিন্তু আজিলৈকে অপেনিং নহলে। সকলোখিনি সা সৰঞ্জাম ইয়াত আহিলে, অত্যাধুনিক বস্তুপাতি আহিলে। কথাতেই কয় নহয়, বোলে আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। তাৰে উৎকৃষ্ট উদাহৰণ চৰাইদেউ জিলাৰ বাউলী পুখুৰীৰ আদৰ্শ চিকিৎসালয়খন। থাকোতে সকলো আছে, পিছে কামতহে নালাগে। এক্সৰে, আল্ট্ৰাছাউণ্ড, ঔষধ আদি সকলো থকাৰ পিছতো 4 বছৰে এই আদৰ্শ চিকিৎসালয়খন কিয় মুকলি নহল? তাৰ উত্তৰ বিচাৰি হাইৰাণ চৰাইদেউৰ বাউলী পুখুৰীৰ ৰাইজ। আজি 4-5 বছৰে হ'ল মনাই হোৱা, কিন্তু আজিলৈকে অপেনিং নহলে। সকলোখিনি সা সৰঞ্জাম ইয়াত আহিলে, অত্যাধুনিক বস্তুপাতি আহিলে। আমি শুনিব পৰা মতে ইয়াত ডক্টৰো নিযুক্তি হৈছিলে 4th গ্ৰেড চাকৰিৰ কাৰণে। যিসকল আমাৰ ব্যক্তি তেওঁলোকেও ইয়াতলৈকে আহিছিলে, কিন্তু বাৰে বাৰে আমি দৰখাস্তৰ যোগেদি হওক বা আমাৰ এনেকৈ ৰিপৰ্টাৰ যোগেদি আমি জনাওঁ, যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়া একো কাণসাৰ নকৰিলে কথাষাৰ। আৰু ইয়াত আমি বহুতো এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, কাৰণ আমাৰ ইয়াত সকলোখিনিয়ে চাহ জনগোষ্ঠীৰ লোক বসবাস কৰে। তেওঁলোকৰ হাতত তেনে একো অসুবিধা নাই, বাইক বা গাড়ী তেওঁলোকৰ হাতত নাথাকে প্ৰায়। সেইকাৰণে যিকোনো এটা মানে ইম্পৰ্টেণ্ট কেছত আমাক বহুত দূৰ ইয়াৰ পৰা চৰাইদেউ জিলাৰ যিটো আমাৰ ৰজাপুখুৰী তাত যাব লগা হয়। ইয়াৰ পৰা যথেষ্টখিনি দূৰ, নহ'লে আমাৰ নাজিৰা যাব লগা হয়, শিৱসাগৰ, জয়সাগৰ, এইফালে আমাক সোনকালে যাব লগা হয়। কিন্তু অসুবিধা এইটোৱে আমাৰ হৈছে যে ইয়াত যদি আমাৰ এইখন অপেনিং হৈ যায় সোনকালে, তেনেহ'লে আমাৰ এইখিনি সমস্যাৰ পৰা পৰিত্ৰাণ হ'ব। ৰাজকোষৰ কোটি কোটি টকাৰ শৰাধ পাতি কিয় ৰাইজক বঞ্চিত কৰা হৈছে চিকিৎসাৰ পৰা? বাউলী পুখুৰীৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজৰ বাবে আয়ুস ৰেখাস্বৰূপ এই আদৰ্শ চিকিৎসালয়খন অতি শীঘ্ৰেই মুকলি কৰিবলৈ দাবী জনালে চৰাইদেউ ৰাইজে। দেখিবলৈ পোৱা গৈছে যে আমাৰ বাউলী পুখুৰী এইখন যিখন নতুন আদৰ্শ চিকিৎসালয় বনিলে, আজি 4 বছৰ 5 বছৰ ধৰি এনেকৈ পেলাই থোৱাৰ কাৰণে ভাঙি অৱস্থা নাইকিয়া হৈছে। ইয়াত সকলোখিনি ফাট মেলিছে। সোনকালে ইয়াৰ কিবা এটা ব্যৱস্থা সোনকালে কৰিব লাগে আৰু আমাৰ এখন অপেনিং কৰি দিব লাগে। অতি সোনকালে চৰকাৰে চকু মেলি চাই মোকলাই দিব লাগে, কাৰণ আমাৰ তেতিয়া আমাৰ ইয়াত চাহ জনগোষ্ঠী মানে গোষ্ঠী বেছি আছে, আমাৰ চাহ বাগানৰ ৰাইজে বেছি আছে। কাৰণ আমাৰ বহুত অসুবিধা হয়। আমাৰ বাগানৰ আমি কি নাপাওঁ, আমি যিটো চিকিৎসা পাব লাগে সেই তেনেধৰণৰ চিকিৎসা নাপাওঁ। কিছুমান ডাঙৰ বেমাৰ হয়, তেতিয়া আমি দূৰলৈ যাবলগীয়া হয়। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ, অতি সোনকালে মোকলাই দিলে আমি বেছি ভাল পাওঁ। কোটি কোটি টকা ব্যয় কৰি এখন চিকিৎসালয় নিৰ্মাণ কৰা হ'ল, কিন্তু ৰাইজে নাপালে চিকিৎসা সেৱা। চিকিৎসালয় মুকলি নকৰাৰ আঁৰত আছে নেকি ৰহস্যজনক কাৰণ? উত্তৰ লাগে চিকিৎসা বঞ্চিত চৰাইদেউ জিলাৰ বাউলী পুখুৰীৰ এইসকল ভুক্তভোগীক। সোণাৰীৰ পৰা ৰফিক আহমেদৰ প্ৰতিবেদন, নিউজ লাইভ।